দূৰৈ মানুহখিনি কথাটো বাদেই দিয়ক, আপোনাৰ আশে পাশে থকা মানুহখিনিও খবৰ ল'বলৈও আপোনাৰ সময় নাই। ঠিক তেনেকৈ আপোনাৰ আশে পাশে থকা মানুহখিনিও আপোনাৰ খবৰ ল'বলৈ সময় নাই। আজি তাৰিখত ৰাতিপুৱা হোৱাৰ লগে লগে প্ৰত্যেকে ভাবিব লগা হ'ল, মই আজি ক'লৈ যাম, কি কাম কৰিম, ক'ৰ পৰা দুটকা পাম, এই কথাটো চিন্তা কৰিব লগা হ'ল। যিহেতু আজি সময়ছোৱাত পইচা নহ'লে এখোজো কোনেও আগবাঢ়ি যাব নোৱাৰে। আগতে এজনৰ উপাৰ্জনতে গোটেই পৰিয়ালটো ধুনীয়াকৈ চলিছিল, বাট আজি তাৰিখত এজনৰ উপাৰ্জনত গোটেই পৰিয়ালটো নচলে। আজি তাৰিখত পৰিয়ালৰ প্ৰত্যেকজন ব্যক্তিয়ে নিজাভগীয়াকৈ এটা উপাৰ্জনৰ কথা চিন্তা কৰিব লগা হ'ল, এটা উপাৰ্জনৰ ৰাস্তা বিচাৰিব লগা হ'ল। আৰু সেইটো কাৰণে কাৰো সময় নাই এনেই থাকিবৰ কাৰণে। সেইকাৰণে ওচৰত থকা মানুহখিনিও খবৰ ল'বলৈ আপোনাৰো সময় নাই, আপোনাকো কোনোবাই খবৰ ল'বলৈ সময় নাইকিয়া হৈ গুচি গ'ল। প্ৰত্যেকে ৰাতিপুৱা হোৱাৰ লগে লগে পইচা পইচা পইচা, এই পইচাৰ পাছত দৌৰিব লগা হ'ল। পইচাই মানুহৰ এই সময়খিনি এই যিটো মানুহৰ মাজৰ যিটো মিলা প্ৰীতি এনেকুৱা ধৰণৰখিনিও নাইকিয়া কৰি পেলালে। কাৰোবাক খবৰ ল'বলৈও সময় নাইকিয়া কৰি পেলালে। যিহেতু পইচা নহ'লে আপুনি আজি দুনীয়াখনত একো কৰিব নোৱাৰে, সেই গতিকে চবে পইচাৰ পাছত দৌৰিবলৈ বাধ্য হৈ গ'ল। কটাক কাটিও পইচা আনিবলৈ ধৰিলে, মৰাক মাৰিও পইচা আনিব ধৰিলে, বহুতে পইচাৰ কাৰণে ভাল কামো কৰিব ধৰিলে, বেয়া কামো কৰিব ধৰিলে, এনেকুৱা চিটুৱেশ্যন হৈ গুচি গ'লগৈ। বাকী যি কি নহওক, আপোনালোকৰ ঘৰবোৰত তেনেকুৱা ধৰণৰ চিটুৱেশ্যন হৈছেনে যে পইচাৰ কাৰণে আপোনাৰ ঘৰত যদি 4জন ব্যক্তি আছে পৰিয়ালত, তেতিয়াহ'লে গোটেই 4জনে ইনকমৰ কথা চিন্তা কৰিব লগা হৈছেনে? নিশ্চয় কমেণ্ট কৰি জনাব। বাট আগতে চলিছিল, এজনৰ উপাৰ্জনৰ ওপৰতে গোটেই পৰিয়ালটো চলিছিল, কিন্তু আজি দেশত প্ৰত্যেকেই যে এই কথাটো চিন্তা কৰিবলৈ বাধ্য হৈ গুচি গ'ল, কোনো কাৰো খবৰ ল'বলৈ সময় নাইকিয়া হৈ গুচি গ'ল, চবে যে পইচাৰ পাছত দৌৰিব লগা হ'ল, এই গোটেই কথাখিনি আপোনালোকে চিন্তা কৰকচোন। আহিব লগা সময়ছোৱাত আৰু ভয়ংকৰ হ'বলৈ গৈ আছে। ভাবকচোন, হয় নহয়? আহিব লগা দুনীয়াখন, এই পৃথিৱীখনত কিন্তু আৰু ইয়াতকৈ ভয়ংকৰ হ'বলৈ গৈ আছে। আপোনাৰ কাষতে কোনোবা এজন ককবকাই থাকিলেও তাক চাংটা নাইকিয়া হ'ব, সেইটো মই অনুমান কৰিছোঁ, মই সেইটো অনুভৱ কৰিছোঁ। যিহেতু এতিয়াই এনেকুৱা হয়, এতিয়াই কেতিয়াবা কোনোবা এজনৰ কিবা এটা হ'লে কোনোবা ধৰি দিব যাবলৈ টান পায়, সময় নাই, চবে তাৰ পৰা পলাব বিচাৰে। কোনোবাই কাৰোবাৰ কিবা এটা সহায় বিচাৰিলে সেইটো সহায় কৰিবলৈ সময় নাই, অকল পইচা 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 এনেকুৱা ধৰণৰ হৈ গুচি গ'লগৈ। টাউনৰ ক্ষেত্ৰততো হ'লেই বাৰু, এতিয়া গাঁৱৰ ক্ষেত্ৰতো এনেকুৱা ধৰণৰ প্ৰভাৱ পৰিছে। কোনো কাকো ওলটি চাবলৈ এতিয়া সময় নাই, এতিয়া মাথো লাগে পইচা। পইচা নহ'লে আপোনাৰো কাম নাই এই দুনীয়াখনত, এই কথাখিনি মনত ৰাখিব। গতিকে মই ক'ব বিচাৰোঁ, আজি দুনীয়াখন জুই আহিব লগা পৃথিৱীখন, এই দুনীয়াখন আৰু সাংঘাতিক ধৰণে জুই হ'বলৈ গৈ আছে। বয় বস্তুৰ দাম হ'ব, নাটনি হ'ব, আৰু অভাৱ অনাটন হ'ব, আৰু কটা মৰা, আৰু হাই হাই কাই কাই হ'ব। তো ভাবকচোন, তেতিয়াহ'লে এই পৃথিৱীখনত আৰু আহিব লগা দিনত কি কি হ'বলৈ গৈ আছে। এই সময়ছোৱাত যদি আপোনালোকৰ যদি এটা পৰিয়াল আছে, আপোনালোকৰ যদি ল'ৰা ছোৱালী আছে, তেন্তে আপোনালোকৰ পৰিয়ালটিৰ কথা ভাবি এখোজো এনেই ক'লৈও যাব নোৱাৰে। এনেকুৱা দিন হৈ গুচি গ'ল। প্ৰত্যেকটো মুহূৰ্তত আপুনি পইচাৰ কথা চিন্তা কৰিবই লাগিব। প্ৰত্যেকটো মুহূৰ্তত এটা উপাৰ্জনৰ ৰাস্তা আপুনি যদিও এটা আছে আৰু এটা বঢ়াবই লাগিব, এনেকুৱা চিটুৱেশ্যন আহি গুচি গ'লগৈ। বহুতো চাকৰি বাকৰি আছে, তথাপিও কিন্তু এক্সট্ৰাকৈ বিজনেছ বা কিবা কিবি কৰিবলৈ বাধ্য হৈ গৈছে। যিহেতু পইচা লাগে, পইচা নহ'লে একো কৰিব নোৱাৰে। ভাবক।